আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ উপলক্ষে ঢকুৱাখানা বিধানসভা সমষ্টিটো আমি NDA সমৰ্থিত প্ৰাৰ্থী জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যসকলৰ মনোনয়ন দাখিল কাৰ্যসূচী ইতিমধ্যে আমাৰ সমাপন কৰিলোঁ আৰু ইয়াত আমি তিনিটা দল ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, সন্মিলিত গণশক্তি আমি তিনিওটি দলে NDAৰ অংশীদাৰ হিচাপে সকলোৱে সন্মিলিতভাৱে এইবাৰ ঢকুৱাখানা বিধানসভা সমষ্টিত আমি এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। ভাৰতীয় জনতা পাৰ্টি আমাৰ 4গৰাকী জিলা পৰিষদৰ প্ৰাৰ্থী, তাৰে ভিতৰত আমি সন্মিলিত গণশক্তি দলক আমাৰ মিত্ৰ দলক এটা আসন আমি এৰি দিছোঁ যদিও ভাৰতীয় জনতা পাৰ্টিৰ পদুম ফুলৰ চিহ্নত তেখেতলোকে প্ৰতিদ্বন্দ্বিতা কৰিব। ঠিক তেনেদৰে আমি আঞ্চলিক পঞ্চায়তৰ আমাৰ 22খনৰ ভিতৰত 4টা আঞ্চলিক পঞ্চায়ত আমি সন্মিলিত গণশক্তি দল আৰু আমাৰ অসম গণ পৰিষদ দলক 3টা আমি আঞ্চলিক পঞ্চায়তৰ চিট সমষ্টি তেখেতলোকৰ বাবে আমি এৰি দিছোঁ। আমাৰ সন্মিলিত গণশক্তি দলৰ যিসকল প্ৰক্ষিপ্ত প্ৰাৰ্থী থাকিব তেখেতলোকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতীক চিহ্ন পদুম ফুলৰ চিহ্নত ভোট দিব আৰু বাকী আমাৰ অসম গণ পৰিষদ দলৰ হাতীৰ চিহ্নত ভোট দিব আৰু বাকী আপোনালোকে সকলোৱে জানে এইবাৰ প্ৰথমবাৰৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি পঞ্চায়ত নিৰ্বাচনৰ যোনটো এমেণ্ড কৰি পিনি ৱাৰ্ড সদস্যসকলক আমি ইণ্ডিপেণ্ডেণ্টভাৱে যাতে গাঁও পঞ্চায়ত ব্যৱস্থাটোত মানে যিসকল ইচ্ছুক ব্যক্তিয়ে বা গাঁওখনত থকা মানে ৰিটায়াৰ্ড শিক্ষকেই হওক বা কোনোবা এনেধৰণৰ বিশিষ্ট ব্যক্তিয়ে হওক তেখেতলোকে সময়ে সময়ে দেখিবলৈ পাওঁ তেখেতলোকে ৰাজনৈতিক দলসমূহৰ লগত মানে চিম্বল নথকাকৈ নিজা ব্যক্তিগতভাৱে কৰিব খোজে। এইকাৰণে এই বাট মুকলি কৰাৰ নিমিত্তে যাতে সকলোৱে অংশগ্ৰহণ কৰিব পাৰে তাত মানে দলীয় চিহ্ন নাথাকে। কিন্তু আমাৰ ৱাৰ্ড সদস্যসকলতো আমাৰ মিত্ৰজোঁটৰ সকলোৱে পাৰ্টি থাকিব বেলেগ বেলেগ চিম্বলত, কিন্তু আমি সকলোৱে সমৰ্থন কৰিম। ৰাইজে যাক আশীৰ্বাদ দিব তেখেতেই আমাৰ প্ৰাৰ্থী হ'ব আৰু আমি আশাৰ দৃঢ় বিশ্বাস ঢকুৱাখানাবাসী সমষ্টিবাসী ৰাইজে আমাৰ NDAৰ সমৰ্থিত সকলো প্ৰাৰ্থীক খুব সুন্দৰভাৱে মানে বিজয়ী কৰাব বুলি আমি দৃঢ় বিশ্বাস আৰু আমি এই আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ জয়ী হোৱাৰ লগতে যাতে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সবল নেতৃত্বত যি উন্নয়নকামী যিখিনি আঁচনি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বা গাঁও অঞ্চলত যিখিনি মানে ক্ষমতা বিকেন্দ্ৰীকৰণৰ ব্যৱস্থাটো আমি অধিক শক্তিশালী কৰাৰ লগতে আমি গাঁও অঞ্চলৰ ৰাইজৰ যিখিনি মৌলিক অধিকাৰ এইখিনি আমি ৰাইজৰ দাবীৰ বা অগ্ৰাধিকাৰ ভিত্তিত আমাৰ সকলো প্ৰাৰ্থীয়ে একত্ৰিত হৈ এই কথাখিনি আগবঢ়াই নিয়াৰ বাবে আমি সকলোৱে সংকল্প হৈ আজি আমি NDAৰ হৈ আমি সকলো নেতৃত্ব অসম গণ পৰিষদ দল সন্মিলিত গণশক্তিৰ নেতৃত্ববৃন্দই আমাৰ সমৰ্থিত প্ৰাৰ্থীসকলক ইতিমধ্যে আমি মনোনয়ন পত্ৰ প্ৰদান কৰিছোঁ আৰু আমি সমগ্ৰ ঢকুৱাখানাবাসী ৰাইজক আমি সেৱা জনাইছোঁ যাতে আপোনালোকে সকলোৱে যে আমাৰ প্ৰাৰ্থীসকলক আশীৰ্বাদ প্ৰদান কৰি অহা দিনত যে আমি উঠি অহা প্ৰজন্মৰ এখন সুন্দৰ ঢকুৱাখানা নিৰ্মাণৰ বাবে আমাক আশীৰ্বাদ প্ৰদান কৰে তাৰ বাবে আমি বিনম্ৰভাৱে আহ্বান জনাওঁ। মানুহ এজনেই ভাল লাগে পিছৰ পৰা উঠি থাকে